প্ৰথমতে মই এটা কথা ক'ব বিচাৰিম মিত্ৰতা সম্পৰ্কে 2020তো আমাৰ মিত্ৰতা নাছিল বিজেপিৰ লগত আৰু নিৰ্বাচনৰ পিছত পৰস্পৰ মিত্ৰতা কৰিবলৈ আমি একেলগে চৰকাৰ চলাইছোঁ। এইবাৰো আমি একেধৰণৰ পদ্ধতি লৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ এটা সিদ্ধান্ত লৈছোঁ বিজেপিৰ তৰফৰ পৰাও আৰু UPPLৰ তৰফৰ পৰাও। মাত্ৰ আমাৰ 2026লৈকে বিধানসভাত এলায়েন্স থাকিব, 29লৈকে পাৰ্লিয়ামেণ্টত এলায়েন্স থাকিব। তাৰমানে কিবা যদি আমাৰ মাজত মনোমালিন্য নহয় বা অঘটন নহয় 29লৈকে এলায়েন্সটো সুৰক্ষিত থাকিব। কিন্তু কাউন্সিল ইলেকশ্যনত এটা আমি পৰীক্ষাই কৰিব খুজিছোঁ যে কোন দলৰ কিমান ষ্ট্ৰেংথ নিজে নিজে টেষ্ট কৰে আৰু ইলেকশ্যনৰ পিছত আকৌ এটা সিদ্ধান্ত দেখা যাব। সেইকাৰণে UPPL দলে নিজাববীয়াকৈ সব মানে 40টা সমষ্টিতে বৰ্তমানত প্ৰতিদ্বন্দ্বিতা কৰাৰ এটা সিদ্ধান্ত লৈছে। আমাৰ অধিকাৰো আছে, কাৰণ আমি BTRৰ মাটিতে জন্ম হোৱা এটা দল। তো এইটো আমাৰেই মাটি, আমাৰেই এৰিয়া। এই আমাৰ এৰিয়াত 40টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰিলে কোনে কৰিব? আৰু বিজেপি দলৰ পৰাও কিবা এটা টাৰ্গেট লৈছে তেওঁলোকেও, বহুতকেইটা চিটত নহ'লেও মিনিমাম চিটত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। 40টাত নকৰে, যিটো আমি জানো। ইয়াত কোনো এটা অনিয়ম নাই আৰু ব্যতিক্ৰমো নাই। আৰু UPPL দলে এইবাৰ আমাৰ লক্ষ্য হৈছে কি একক সংখ্যাগৰিষ্ঠতাৰ UPPL নিজৰে হ'ব লাগে। যদিও এলায়েন্স বা এটা মিত্ৰতাৰ চৰকাৰ গঠন কৰিব লগাও হয়, তথাপিও নাম্বাৰ UPPLৰ হাতত একক সংখ্যাগৰিষ্ঠতা UPPLৰ হাতত নিজৰে থাকিব লাগে। সেইটোৱে আমাৰ টাৰ্গেট এতিয়া। 2020তো একেই আছিল নহয় জানো? আমি বেলেগ বেলেগেই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, কিন্তু তাত BPFও আছিল, কংগ্ৰেছও নাছিল বা অন্যান্য দল বা GSP আছিলে। তথাপিওতো পৰিণাম দেখিছে আপোনালোকে। আৰু এতিয়াতো UPPL আগৰ তুলনাত এইটো UPPL প্ৰথম আছিলে, তেতিয়া নতুন আছিল। এতিয়া UPPL আগৰ তুলনাত বহুত মজবুত আৰু BJPও মজবুত। সেইকাৰণে BJP UPPLৰে খাতাত যাব মেক্সিমাম চিটটো। 4-5টা চিটটো অলপমান ইফালে হ'ব পাৰে, কোনোবা দলৰ খাতাত যাব পাৰে। কিন্তু যিমান চিট থাকিব 30-35টা চিট হয় BJPৰ খাতাত যাব, নহ'লে UPPLৰ খাতাত। আমিতো UPPL হিচাপে 25টা মিনিমাম চিটটো জিকাৰ এটা সংকল্প লৈ আমি কাম কৰি আছোঁ। 25ৰ পৰা 30। গৌৰৱ গগৈ যেনেকৈ প্ৰচাৰ চলাইছে বা মুভমেণ্ট কৰিছে, কংগ্ৰেছে আপোনালোকৰ প্ৰতি কৰিব পাৰে নেকি? কংগ্ৰেছ আহিলে আমাৰ ভালে হয়। মই আৰু বেয়া বুলি ধৰা নাই, কিন্তু গৌৰৱ গগৈয়ে যিটো এটা হাৱা পাই আছে মিডিয়াত, নতুন সভাপতি হিচাপে আদৰণি জনাই আছে, মানুহে গামোচা পিন্ধাই আছে, এইটো এটা মিডিয়াত পাই আছে। কিন্তু পলিটিক্সটো আপোনালোকে জানে ৰুট লেভেল যাবৰ কাৰণে এজন মানুহে নেতা হিচাপে প্ৰতিষ্ঠা পাবৰ কাৰণে কিমান বছৰৰ সংগ্ৰাম লাগে। তো এতিয়া ৰুট লেভেললৈকে জনগণৰ ৰাইজৰ মাজত গৌৰৱ গগৈ যিমান যোৱা বুলি ভাবিছে ইমান যাব পৰা নাই। আৰু BTR অঞ্চলত কংগ্ৰেছৰ অস্তিত্বটো নাই। আৰু কংগ্ৰেছে এইকাৰণে ইয়াত মই যিমান জানো 2-3টা চিট টাৰ্গেট ল'ব পাৰে, তাতকৈ বেছি টাৰ্গেট ল'ব নোৱাৰে। আৰু 2-3টাতো তেওঁলোকে জিকিব নোৱাৰে। তাৰ আমাৰ ক্ষতি হ'ব বুলি কোনো কথা নাই। আমাৰ মহিলাৰে দাবী কৰিছে এইবাৰ BPFৰ চৰকাৰ নিশ্চিত আৰু UPPL এইবাৰ 0 হ'ব, এইটো কি কয়? হাগ্ৰামা মহিলাৰী দাবী কৰা কথাটো ময়ো শুনিছোঁ, ছ'চিয়েল মিডিয়াত শুনি আছোঁ। আৰু ক'বলৈ গ'লে হাগ্ৰামা কোনফালে যাব এটা দুবিধাত পৰি আছে। যোৱা MP ইলেকশ্যনতে তেওঁলোকে কংগ্ৰেছৰ লগত এলায়েন্স কৰিব খুজিছে, কাৰণ কাৰোবাৰ লগত এলায়েন্স নহ'লে BPF দল জীয়াই নাথাকে। কিন্তু কিবা এটা বাধ্যতা আছে হাগ্ৰামা, কংগ্ৰেছৰ লগত যাব নোৱাৰি। তেওঁ এইটোকো বিচাৰে যে প্ৰমোদ বড়োৰ গাড়ী এৰি দিয়ক, BJPৰ পৰা ওলাই আহক, মই সোমাই যাম BJPৰ লগত। কিন্তু সেইটোও নহয়, তেওঁ BJPৰ লগতো আহিব নোৱাৰে। আৰু অন্য দলবিলাকৰ কোনো প্ৰাসংগিকতা নাই। এতিয়া কোনোফালে যাব নোৱাৰে।
যাৰ বাবে আগৰমা মহিলাৰীয়ে অকল নিজৰে কথা কৈ আছে কিন্তু দলটো ভিক্টিম হৈ গ'ল BPF দলটো ট'টেলি ভিক্টিম হৈ গ'ল এই সময়ত BPF দল কাৰোবাৰ লগত যোৱাৰ প্ৰয়োজন আছিলে কাৰোবাৰ লগত এলায়েন্স কৰাৰ প্ৰয়োজন আছিলে জীয়াই থাকিবৰ কাৰণে কিন্তু তেওঁ কৰিব নোৱাৰে এটা বাধ্যতা আছে আৰু বাধ্যতা তেওঁ নিজে ভালকৈ জানে আৰু এইকাৰণে BPF দল ভিক্টিমাইজ হ'ব গৈ আছে যাৰ বাবে এই পৰিস্থিতিটো দেখি পেলাই এজনৰ পিছত এজনকৈ BPF দল এৰি আজি চন্দন ব্ৰহ্মৰ নিচিনা কম্পাৰ নিচিনা মানুহে UPPLত যোগদান কৰিলে এটা সম্ভাৱনা UPPLৰ লগত আছে আজি নিৰ্বাচনলৈকে এইটো বা কেইবাজনৰ লিডাৰ আহি যাব পাৰে তেনে ক্ষেত্ৰত মোৰ এটা সহানুভূতিয়ে থাকিব নাই এতিয়া BPF দলত কোনো দলীয় নেতাৰ কথা নচলে আৰু নুশুনেও সি নিজৰ ইচ্ছামতে চলি আছে ই অকল নিজৰ ছাত্ৰক আগত ৰাখি পেলাই BPF কৰি আছে সেইকাৰণে BPF দল ৰুইনিং ইট ইজ এ মাৰ্জিনেলাইজ হৈ গ'ল টোটেলি মানে ইবা হৈ গ'ল তথাপিও মোৰ বেয়া ভাৱ নাই এই সময়ত ছাৰ্ভাইভেলৰ যুদ্ধ কৰি আছে জীয়াই থকাৰ যুদ্ধ নিশ্চয় হ'ব নেকি